আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল, কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে। সেই অসুবিধাখিনি কেনেকৈ হ'ল, তাৰমানে টাইমটো পাছ হৈ গ'ল। পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব। সেইকাৰণে তাৰমানে টাইমটো বাঢ়াই দিব লাগে, নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে উশৃংখলৰ পৰিস্থিতি। প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ। আৰু কি কৈছে তাতে তাৰমানে ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ম, যদি টাইম যদি বাঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু উশৃংখলৰ পৰিস্থিতি হ'ব। আৰু সেইটো কথা ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব। ইনচাৰ্জৰ লগত এই হাইস্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল। কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে। আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ, গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে, গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে। কাৰ ভুলৰ বাবে হৈছে বুলি কাক ক'ম? ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে। গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দোষী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দোষী সাব্যস্ত কৰিব। মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ, গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই। গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকৈ চলি আছিলোঁ। আছিলে হেড টিচাৰ। আধা ঘণ্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল, আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি। সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ। নিউজ লাইভৰ পৰাই হওক, প্ৰাগ নিউজ।